যে হনুমান চৰিত্ৰটোৰ জৰিয়তে আপুনি হিন্দুত্ববাদী আদৰ্শটোৰ ওপৰত এটা আঘাত কৰিব বিচাৰিছে, কি ক'ব এই কথা? দাদা, হনুমান চিনেমাখনত জোনমণি ৰাভাৰ প্ৰসংগটোক লৈ এটা বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে, গতিকে এই বিষয়ে কি ক'ব? জয়মতীৰ পৰা এতিয়ালৈকে অসমীয়া চিনেমাত নায়কৰ চৰিত্ৰবিলাক যিবোৰ কেৰেক্টাৰলৈ হৈ আছে, অসম কঁপাই যোৱা এটা সত্য ঘটনাৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। দাদা, সেই স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমান। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ধন্যবাদ বুলি ক'ব নোখোজোঁ, কিয়নো গোটেইখিনি আমি এটা টিম হৈ কৰিছোঁ। গতিকে নিজৰ টিমকে নিজে ধন্যবাদ বুলি কোৱাৰ কোনো যুক্তি নাই। নিজে নিজক গামোচা হনুমান অহা 18 অক্টোবৰ তাৰিখে অসমৰ ছবিগৃহসমূহত মুক্তি পাবলগীয়া হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি হনুমেনৰ প্ৰচাৰৰ বাবে ৰঙিয়াত হনুমেনৰ গোটেই টিমটোৰ লগতে উপস্থিত হৈছিল হনুমেনৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। বলক আমি হিমাংশু প্ৰসাদ দাসৰ ওচৰলৈ যাওঁ আৰু বুজ লওঁ কি হয় এই হনুমান। মাজত উপস্থিত আছে যাৰ নাম কোৱাৰ প্ৰয়োজন নাই, অসমৰ এখন চিনাকি মুখ হিমাংশু প্ৰসাদ দাস। হনুমানৰ প্ৰচাৰৰ বাবে তেখেতে ৰঙিয়ালৈ আহিছে। দাদা, তিনিটা প্ৰশ্ন লৈ আহিছোঁ, অতি চমু প্ৰশ্ন। দাদা, আপোনাৰ প্ৰত্যেকখন চিনেমাই এটা ব্যতিক্ৰমী বিষয় লৈ আগবাঢ়ে। বৰ্তমান সময়ত অসমত বিভিন্ন ধৰণৰ অসমীয়া চিনেমা চলি আছে। এতিয়া আপোনাৰ আগৰ সেই চিনেমা কেইখন আৰু বৰ্তমান চলি থকা চিনেমা কেইখনতকৈ হনুমানত মানুহে কি নতুন পাব? হনুমান চিনেমাখনত নতুন কিয় পাব বুলি মই নকওঁ, কিন্তু এটা কথা ঠিক যে জয়মতীৰ পৰা এতিয়ালৈকে অসমীয়া চিনেমাত নায়কৰ চৰিত্ৰবিলাক যিবোৰ কেৰেক্টাৰলৈ হৈ আছে, যেনে কোনোবাখন চিনেমাত নায়কজন যদি ড্ৰাইভাৰ, কোনোবাখনৰ পুলিচ, কোনোবাখনৰ উগ্ৰমন্ত্ৰী, কিন্তু এইখন চিনেমাৰ যিজন মূল নায়ক হনুমান, এই চৰিত্ৰটো অসমীয়া চিনেমাৰ ইতিহাসত চাগে এটা নতুন সোৱাদৰ, নতুন টেষ্টৰ এটা কেৰেক্টাৰ হ'ব। দাদা, হনুমান চিনেমাখনত জোনমণি ৰাভাৰ প্ৰসংগটোক লৈ এটা বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে, গতিকে এই বিষয়ে কি ক'ব? জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ চিনেমাখন হয়নে নহয় আৰু এতিয়া কোৱা সময় নহয়, কিয়নো চিনেমাখন আৰু দুদিন পিছত মুক্তি পাবই, ৰাইজে গম পাব। কিন্তু এটা কথা ঠিক যে অসম কঁপাই যোৱা এটা সত্য ঘটনাৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। দাদা, শেষৰটো প্ৰশ্ন। বিভিন্নজনে সামাজিক মাধ্যমত চৰ্চা কৰি আছে যে হনুমান চৰিত্ৰটোৰ জৰিয়তে আপুনি হিন্দুত্ববাদী আদৰ্শটোৰ ওপৰত এটা আঘাত কৰিব বিচাৰিছে, কি ক'ব এই কথা? প্ৰভু হনুমান বেলেগ আৰু হনুমান বেলেগ। এই চিনেমাখনৰ জৰিয়তে কাৰো ধাৰ্মিক অনুভূতিত আমি আঘাত আনিব চেষ্টা কৰা নাই। চিনেমাখন চালে গম পাব। চিনেমাখনে ইতিমধ্যে চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰিছে। তাৰ মানে এইটোৱে যে আমাৰ চিনেমাখনে ভাৰতবৰ্ষৰ সংবিধানে যিখিনি আমাক অধিকাৰ দিছে তাৰ মাজত থাকিয়ে আমি এই চিনেমাখন নিৰ্মাণ কৰিছোঁ। ধন্যবাদ। এয়া আছিল হিমাংশু প্ৰসাদ দাস। আৰু এনেদৰে ৰঙিয়াত হনুমেনৰ গোটেই টিমটোৱে নৃত্য গীতৰ মাজেৰে হনুমেনৰ প্ৰচাৰ কৰা দেখিবলৈ পোৱা গ'ল। আৰু 18 অক্টোবৰ তাৰিখে হনুমান ছবিগৃহত মুকলি পাব। গতিকে আপোনালোকেও ছবিগৃহলৈ গৈ হনুমানখন উপভোগ কৰক। আৰু হনুমানখন উপভোগ কৰি কেনে পালে আমাৰ এই ভিডিঅ'টোলৈ আহি কমেণ্টত জনাবলৈ আপোনালোকে নাপাহৰিব। বহুত বেছি মৰম পাইছোঁ, বহুত বেছি মানুহ পাইছোঁ, বহুত বেছি আমি আশীৰ্বাদ পাইছোঁ। আপোনালোকে দেখা পাইছে ইয়াতে যিমান সকলো মানুহ আহিছে, আজি উপস্থিত হৈছে, চবে মৰমত আৰু সেই বিশ্বাসত আহিছে যে হনুমানৰ ওপৰত তেওঁলোকৰ বিশ্বাস এটা আছে যে কিবা এটা ভাল কাম আহিছে বুলি কেনে। আৰু এনেধৰণৰ মৰম যেতিয়া আপোনালোকে দেখা পায়, সাহসটো ক'ৰবাত বহুত বেছিকৈ বাঢ়ি যায়। ত' আমি বহুত বেছি আশাবাদী আৰু অনুভৱ খুব ভাল। গতিকে ধন্যবাদ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ কমেণ্ট বক্সত আহি জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব। গতিকে ধন্যবাদ। আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ চাই থাকক মাধ্যম।